আমাৰ সাংবাদিক বন্ধুসকললৈ অভিনন্দন গ্ৰহণ কৰিছোঁ, মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি আমি এই BTCৰ ছেক্ৰেটাৰী অফিচত মানে সন্মুখত উপস্থিত হৈছোঁ। এইকাৰণে আজি কিছুদিন আগত আমাৰ আপোনালোকৰে বড়ো মিডিয়াত আমি পাইছোঁ যে আমাৰ BTCৰ ইয়াম ফেৰেংগা মানে ৰঞ্জিত বসুমতাৰী ছাৰে আমাৰ যিবিলাক চাকৰি আছে, আমাৰ যি ফিক্স পে 2020 এই চাকৰিবিলাক আমাৰ এক্সপেল কৰা বুলি এটা নিউজ পাইছোঁ। সেই ৰেফাৰেঞ্চতে আজি আমি গোটেইখিনি আহি ইয়াত উপস্থিত হৈছোঁ। আৰু এটা কাৰণ আছে, আজি ইয়াত AC মিটিং আছে, আপোনাৰ BTCৰ গভমেণ্টৰ AC মিটিং আছে। আৰু শুনিব পাইছোঁ আমি AC মিটিঙত আমাক টাৰ্মিনেট কৰিব বুলি শুনিব পাইছোঁ। গতিকে মই আমাৰ প্ৰমোদ বড়ো ছাৰক মই অনুৰোধ জনাম যাতে আমাক টাৰ্মিনেট নকৰে। লগতে আমি আজি 4.5 বছৰ আমি বিনা বেতনে কাম কৰিলোঁ। আৰু আমাৰ এই যি বেতনখিনি যে দিয়া নাই আমাক, আজি BTC চৰকাৰে হওক বা আমাৰ প্ৰমোদ বড়ো ছাৰেই হওক, আমাক বেতনখিনি অতি সোনকালে ৰিলিজ কৰি দিয়ে। এইখিনিয়ে মই আপোনালোকৰ জৰিয়তে আমাৰ BTC গভমেণ্টক অনুৰোধ জনাইছোঁ। কিমানজন আছে আপোনালোকৰ? আমি অলমষ্ট 500 আছোঁ কেণ্ডিডেট। ফিক্স পে হিচাপে কিমান কৰি? আমাৰ ফিক্স পে হিচাপে আমাৰ চেলাৰী আছিলে 9,000 এতিয়ালৈকে পোৱা নাই আমি। মেমৰেণ্ডাম কেনেকৈ দিয়া হৈছে? মেমৰেণ্ডাম বহুত দিছোঁ, হিচাপ নাই। আপোনাৰ চিফ ছাৰক যে কিমান বাৰ লগ কৰিছোঁ সেইবোৰ হিচাপে নাই আপোনাৰ, কিমান বাৰ যে দিলোঁ। কিন্তু চিফ ছাৰে কয় যে হ'ব কৰি আছোঁ এনেকৈ কয়, কিন্তু আমাক কামবিলাক নকৰে, আমাক চেলাৰিও নিদিয়ে। কিন্তু আমি এই COVID-19ৰ সময়ত, ইলেকশ্যনৰ সময়ত গোটেই ডিউটি কৰিছোঁ। আজিলৈকে আমি ডিউটি কৰিয়ে আছোঁ। গতিকে আপোনালোকৰ জৰিয়তে মই অনুৰোধ জনাম যাতে আমাক মানৱতাৰ খাতিৰত টাৰ্মিনেট নকৰে, আমাক ৰেগুলাৰ কৰে আৰু লগতে প্লাছ আমাক চেলাৰিখিনি দি দিয়ে। এইখিনি অনুৰোধ জনাইছোঁ আপোনালোকৰ জৰিয়তে। যদি চৰকাৰে গুৰুত্ব নিদিয়ে তেতিয়া? যদি চৰকাৰে গুৰুত্ব নিদিয়ে, যদি আমাক টাৰ্মিনেট কৰে, তেতিয়াহ'লে আজি প্ৰেছ মিটহে দিছোঁ, আজি আমি নিউজতহে কৈছোঁ, কিন্তু আমি গণতান্ত্ৰিকভাৱে জংগী আন্দোলন গঢ়ি তুলিবলৈ আমি বাধ্য হ'ম অল BTCত।